আমি সাধাৰণতে এষাৰ বাক্য কওঁ, ডাঙৰ মানুহ সৰু মানুহ। মই মাজে মাজে ভাবি থাকোঁ, এই ডাঙৰ মানুহবোৰ কোন আৰু সৰু মানুহবোৰ কোন? ডাঙৰ মানুহবোৰ কেনেকৈ চিনাক্ত হয় আৰু সৰু মানুহবোৰ কেনেকৈ চিনাক্ত হয়, ভাবি থাকোঁ মাজে মাজে। বোধ কৰোঁ ধনৰ দিশটো লক্ষ্য কৰিয়েই, ক্ষমতাৰ দিশটো লক্ষ্য কৰিয়েই ডাঙৰ আৰু সৰু মানুহৰ আমি এখন তালিকা প্ৰস্তুত কৰোঁ। আৰু আমাৰ দৃষ্টিয়ে কিছু কিছু মানুহক তেনেধৰণে ধৰি লওঁ। অৱশ্যে গ্লেমাৰত থকা অৰ্থাৎ জনসমাদৃত জনপ্ৰিয় মানুহকো আমি এই তালিকাত ৰাখোঁ। বৰ ডাঙৰ শব্দ, ডাঙৰ মানুহ আৰু সৰু মানুহ। ডাঙৰ মানুহ আৰু সৰু মানুহৰ পৃথিৱীত ভ্ৰমণ মই বহুতবাৰ কৰিছোঁ। বহুতৰ তালিকাত হয়তো ময়ো ডাঙৰ মানুহৰ তালিকাতে পৰিম, এক স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু ডাঙৰ মানুহ আৰু সৰু মানুহৰ এটা বৃহৎ তফাত আছে। আমি যাক ডাঙৰ মানুহ বুলি ভাবোঁ, অকণমান দকৈ যদি ভাবি চায় আৰু মানসিক বিশ্লেষণ কৰে, সেইবোৰ মানুহক আপোনাৰ সৰু মানুহ যেনহে লাগিব। আৰু এনে কিছু সৰু মানুহ আছে, তথাকথিত ভাষাৰ সৰু মানুহ, যাক আপুনি গভীৰভাৱে এক অধ্যয়ন যদি কৰে, তেওঁলোকক বহুত বেছি ডাঙৰ মানুহ যেন লাগিব। আপুনি মই আমাৰ সমাজ ব্যৱস্থাত আমি যিবোৰ মানুহক ডাঙৰ মানুহ বুলি কওঁ, তেনে মানুহৰ ওচৰত আপোনালোক চাগে কিমানবাৰ গৈছে হিচাপ নাই। আৰু আপুনি সৰু মানুহৰ কাষতে গৈছে। আপুনি যেতিয়া সৰু মানুহ, তথাকথিত ভাষাৰ সৰু মানুহ, যাৰ ধৰি লওক ধন নাই, আৰু এনেকুৱাও সৰু মানুহ আছে বহুত টকা পইচা আছে কিন্তু তেওঁ নেদেখায়, তেওঁ সৰু হৈ থাকিবলৈ ভাল পায়, অৰ্থাৎ মাটিৰ মানুহ হৈ থাকিবলৈ ভাল পায়। যি নহওক, আমি সকলোৱে কোৱা তথাকথিত সৰু মানুহৰ ওচৰত যেতিয়া আপুনি যাব, আপুনি খুব আদৰ পাব। যদি ঘৰখনলৈ যায়, প্ৰথমতে আপোনাক সাংঘাতিক এটা ঘৰত বহিবলৈ নিদিব। এটা ঘৰটোত দেখিয়েই আপুনি তাত যে দৰিদ্ৰতা আছে আপুনি অনুভৱ কৰিব। সেই ঘৰটোৰ কোনোবা এখন চকী লৈ আপোনাক আঠে বাঠে মাতি লৈ যাব, বহুৱাব, খুব সুন্দৰকৈ হাঁহি মাতি কথা পাতিব, পৰিয়ালৰ সকলো মানুহক আপোনাক চিনাকি কৰাই দিব, চাহ দিব, বিভিন্ন কথা সুধিব, আপোনাক লগ পাই ভাল লাগিল, আপোনাক যদি মোৰ কথা কওঁ তেতিয়া মোক ক'ব আপোনাক টিভিত চাই থাকোঁ খুব ভাল লাগে, ইত্যাদি ইত্যাদি। আৰু প্ৰত্যেকটো কথাত তেওঁলোকৰ মুখ আৰু চকুত উজ্জ্বলতা স্পষ্ট হ'ব, অৰ্থাৎ আপোনাৰ প্ৰৱেশে তেওঁক যে খুব আনন্দিত কৰিছে, তেওঁ যে সুখী হৈছে, সেই কথাষাৰ আপুনি তেওঁৰ চকু মুখ আৰু মুখৰ ভাষাত আপুনি গম পাব। আপোনাক আঠে বাঠে বহাব, আপোনাক পাৰিলে গামোচা পিন্ধাব, যদিহে গৰমত গৈছে তেওঁ বাৰীৰ পিছফালে গৈ নেমু এটা ছিঙি আপোনাক চৰবত এগিলাচ খুৱাব, আপোনাক সুন্দৰকৈ গামোচা পিন্ধাব, ইত্যাদি ইত্যাদি। অৰ্থাৎ গোটেই পৰিৱেশটোত আপুনি এটা সতেজতা স্পষ্ট হ'ব। এইটো হৈছে তথাকথিত সৰু মানুহৰ ঘৰত যোৱাৰ বা লগ পোৱাৰ। আৰু তেনে মানুহ এটা যদি বাটত লগ পায়, সেই একেই সতেজতা চকুৱে মুখে আপুনি দেখিবলৈ সক্ষম হ'ব। এইবিলাক সৰু মানুহ, তথাকথিত ভাষাৰ সৰু মানুহ, পইচা নাই, ধন নাই, ঐশ্বৰ্য নাই। আৰু তেওঁলোকে যদিহে বাটত আপোনাক লগ পায়, তেতিয়াও আপোনাক সাংঘাতিক প্ৰশংসা কৰিব আৰু আপোনাক চাই থাকোঁ। মই মোৰ প্ৰসংগটো কৈছোঁ, কোনোবাই এক্টৰক তেনেকৈ ক'ব, গান গোৱাক কোনোবাই ক'ব, কোনোবাই ফুটবল খেলে তেওঁক খেলুৱৈ হিচাপে ক'ব, ছাৰ আপোনাক চাই থাকোঁ, বৰ ভাল লাগে, বৰ ভাল লাগে, আপোনাৰ প্ৰতি মই সাংঘাতিক অনুৰাগী, আকৰ্ষিত হওঁ, মই গাঁৱত সকলো মানুহ, এনেকৈ আপোনাক প্ৰশংসা কৰিব। প্ৰশংসাটো মৰম আৰু আৱেগ থাকে তেনে সৰু মানুহ, তথাকথিত সৰু মানুহৰ। এতিয়া আহক তথাকথিত ডাঙৰ মানুহৰ কাষলৈ। আপুনি বিৰাটকৈ এটা মহলালৈ সোমাই গৈছে, ফ্লেটলৈ গৈছে, সন্মুখত বিভিন্ন ধৰণৰ গছ ফুল ইত্যাদি। প্ৰথমতে আপুনি ঘৰটোৰ ভিতৰলৈ সোমাওঁতে জোতা বা চেণ্ডেলযোৰ যে খুলিব লাগিব, এইটো প্ৰাথমিক চৰ্ত। সৰু মানুহ ঘৰৰ তাত যাওঁতে আপুনি হয়তো জোতা চেণ্ডেল নুখুলিবও পাৰে, আপুনি খুলিব খুজিলেও গৰাকীয়ে খুলিব নিদিয়ে। এতিয়া সোমাই গ'ল জোতা চেণ্ডেল খুলি,
বহিলে মানুহজনৰ লগত আপুনি কথা পাতি আছে, কিন্তু মানুহজনৰ কথা বতৰাত সেই তথাকথিত ডাঙৰ মানুহজনৰ কথা বতৰাত খুব বেছি সতেজতা আপুনি দেখা নাই। ইয়াক বাদ দি আপুনি চাগে বেছিভাগ এনে ডাঙৰ মানুহে লগ পাইছে যি ডাঙৰ মানুহৰ মুখত আত্মগৌৰৱৰ গাথা পৰিস্ফুট হৈছে। ডাঙৰ মানুহজনৰ লক্ষণ কি? তেওঁ আপোনাক কথা ক'ব নিদিয়ে। সৰু মানুহজনৰ লক্ষণ কি? তেওঁ আপোনাক কথা ক'ব দিব। অৰ্থাৎ তথাকথিত সৰু মানুহজনে আপোনাৰ বক্তব্য শুনিবলৈ চেষ্টা কৰিব, তেওঁ নিজে নকয়। আৰু ডাঙৰ মানুহজনে কি কৰিব? আপোনাক কথা ক'বলৈ নিদিয়ে, তেওঁ নিজৰ কথাবিলাক কেনেকৈ জহাব পাৰে তাৰ চেষ্টা কৰিব। তাৰপিছত ডাঙৰ মানুহজনৰ ঘৰত যেতিয়া পৰিয়াল আছে, আপুনি ফাকেদি কোনোবা দেখিছে অকণমানি কোনোবা এজনী ছোৱালী আহি বা ল'ৰা এটা আহি মনে মনে আপোনাক চাই গৈছে, হয়তো পত্নী আছে, পত্নীও তেনেকৈ দূৰৰ পৰাই অকণমান চাই গৈছে, চুক চামাক, আপুনি অকণমান ইতস্ত বোধ কৰিব। আৰু সৰু মানুহ ঘৰত কি হয়, মূল মানুহজন যেতিয়াই আপোনাক আদৰি বহুৱাই দিলে, এটা এটাকৈ চাপি আহিলেই নহয় সকলো মানুহ, আৰম্ভ হৈ গ'ল কথা বতৰা। এখেত আহিছে, নমস্কাৰ দেই, মই তমুক, আপোনাক চাই থাকোঁ। একদম ঘৰখনেই এক হৈ গ'ল। কিন্তু ডাঙৰ মানুহৰ তথাকথিত ঘৰ বা ফ্লেটটোত গ'লে আপুনি এই পৰিৱেশ নাপাব। তাৰপিছত ধৰি ল'লোঁ জোৰ জুলুমকৈ তথাকথিত ডাঙৰ মানুহজনে তেওঁৰ পত্নীক মাতি আনিলে। পত্নীও বৰ বেছি ইচ্ছা প্ৰদৰ্শন নকৰিলে, নমস্কাৰ দিলে, হয় আপোনাক লগ পাইছোঁ, হয় পাওঁ মাজে মাজে দেখোঁ, বহক দেই বুলি কৈ তেওঁ গুচি গ'ল। তেওঁ আৰু নাই। ফাকতে আপোনাৰ ল'ৰাটো আহিল, ল'ৰাটোক দেউতাকে চিনাকি কৰাই দিব চেষ্টা কৰিলে, ল'ৰাটোৱে গুৰুত্বই নিদিলে কথাটো। ছোৱালীজনীক চিনাকি কৰাই দিবলৈ চেষ্টা কৰিলে, ছোৱালীজনীয়ে অকণমান বৰিং এটা মনোভাৱ দেখুৱালে। তথাকথিত ডাঙৰ মানুহ, সেইকাৰণে বৰিং শব্দটো মই লগাই দিছোঁ। অৰ্থাৎ আপুনি খুব ইতস্ত বোধ কৰিলে, তাত গামোচাৰ কথাও নাই, তাত চাহকাপৰ প্ৰয়োজনো আপুনি অনুভৱ কৰা নাই, চৰবতটো বহুত দূৰৰ কথা। আপুনি ভাবিলে যে মই মোৰ ক'বলগীয়া কথাখিনি কৈ ইয়াৰ পৰা মই বিদায় লোৱাই শ্ৰেয়। এয়া হৈছে তথাকথিত ডাঙৰ মানুহৰ ঘৰত। আৰু তথাকথিত সৰু মানুহৰ ঘৰত কি? আপোনাক সোনকালে এৰি নিদিয়ে। চৰবত খালে, চাহ খালে, ইতিমধ্যে আপোনাক নোসোধাকৈ সেই তথাকথিত সৰু মানুহজনৰ পত্নীয়ে ভাত বহাই দিলে। অৱশ্যে আপুনি বহুত অনুনয় বিনয় কৰাৰ পিছত হয়তো আপুনি ভাত নোখোৱাকৈ আহিব পাৰিব। আৰু যেতিয়া আপুনি ওলাই আহিব, সমগ্ৰ পৰিয়ালটো বাহিৰলৈ ওলাই আহিব, আহি আপোনাক বিদায় জনাব, বাৰে বাৰে ক'ব কেতিয়াবা আপুনি আহিব। যদি মই হওঁ বা আন কোনোবা তেনেকুৱা অলপ চিনাকি চৰিত্ৰৰ মানুহ হয়, তেতিয়াহ'লে তেওঁলোকৰ লগত ধুনীয়াকৈ ফটো এখন ল'ব আৰু খুব ভাল লাগিব। তাৰপিছত তথাকথিত সৰু মানুহবিলাকে কি কৰিব? গাঁৱৰ চুবুৰীয়া, ওচৰ চুবুৰীয়া সকলোকে খবৰ দিব যে আজি অনুপম চক্ৰৱৰ্তী আহিছিল, অথবা আজি অমুক আহিছিল, অথবা আজি তমুক আহিছিল। কিন্তু ডাঙৰ মানুহৰ ঘৰত যেতিয়া আপুনি সোমালে, কাম কৰা ছোৱালীজনে একাপ চাহ লৈ আহিলে, চাহকাপ তেওঁৰ পত্নীয়ে বনাইছে নে কোনে বনাইছে নাজানে, কিন্তু চাহ একাপ লৈ আহিলে। আপুনি চাহকাপ খালে, মনৰ কথাখিনি ক'লে, মই আহোঁ দেই বুলি কোৱাৰ লগে লগে তেওঁ আপোনাতকৈও আগে উঠিব তথাকথিত ডাঙৰ মানুহজনে। তাৰমানে আপোনাক বিদায়ৰ ৰাস্তাটো দেখুৱাই দিলে। আপুনি ৰাস্তাৰ পৰা ওলাই আহিলে, নিশব্দ এখন ঘৰ, শব্দহীন এখন ঘৰ, আৰু তাত আপুনি তাৰ পৰা ওলাই জোতা চেণ্ডেল পিন্ধি আপুনি বাহিৰলৈ ওলাই আহিলে, আপোনাক মাতোতাও নাই, কওঁতাও নাই, বিদায় সম্ভাষণ জনাবলগীয়া মানুহো নাই। আৰু তথাকথিত ডাঙৰ মানুহজনে হয়তো কেৱল দুৱাৰখন বন্ধ কৰিবলৈহে আপোনাৰ কাষলৈ অহাৰ সম্ভাৱনা বেছি। হয়নে নহয় কওকচোন? মই তথাকথিত ডাঙৰ মানুহৰ কথা কৈছোঁ। এনে বহুত আকৌ ডাঙৰ মানুহ আছে যি সাংঘাতিকভাৱে মাটিৰ লগত মিলি থকা মানুহ। তেওঁলোকক আকৌ লগ পালে গমেই নাপায় যে তেওঁলোক ইমান ডাঙৰ মানুহ। তেওঁৰ ব্যৱহাৰ, তেওঁৰ কথা বতৰা, সকলোতে তেনে ডাঙৰ মানুহক সঁচাকৈ ডাঙৰ মানুহৰ লক্ষণ। বেছিভাগ তথাকথিত আমাৰ ভাষাৰ ডাঙৰ মানুহবিলাকৰ ক্ষেত্ৰত বিড়ম্বনা কিন্তু এইটোৱেই। হয়নে নহয় মই কোৱা কথাটো? সেইকাৰণে কৈছোঁ, ডাঙৰ মানুহ, সৰু মানুহ, মোৰ মতে ধন ঐশ্বৰ্য দেখিলেই, ক্ষমতা দেখিলেই, চাকচিক্য জীৱন দেখিলেই পৰাপক্ষত আপুনি ডাঙৰ মানুহ বুলি সন্মান কৰাৰ প্ৰৱণতা ত্যাগ কৰক।
আৰু মলিয়ন কাপোৰযোৰ পিন্ধিলেই সমগ্ৰ শৰীৰটোত দৰিদ্ৰতা সুস্পষ্ট হ'লেই যদি তেওঁৰ ভাল ব্যৱহাৰ হয় তেতিয়াহ'লে তেওঁক সৰু মানুহ বুলি জ্ঞান কৰা বাদ দিয়ে। সৰু মানুহ আৰু ডাঙৰ মানুহৰ প্ৰধান লক্ষণ হৈছে ডাঙৰ মানুহজন যিজন ডাঙৰ মানুহ তেওঁ এজন খেতিয়কো হ'ব পাৰে, তেওঁ এজন বেংকৰ অফিচাৰো হ'ব পাৰে, অধ্যাপকো হ'ব পাৰে, তেওঁ এজন পাচলি বেপাৰীও হ'ব পাৰে, তেওঁ অ'টোৰ এজন চালক হ'ব পাৰে, তেওঁ উবেৰৰ এজন চালক হ'ব পাৰে। সেই ডাঙৰ মানুহজনৰ লক্ষণ তেওঁৰ ব্যৱহাৰ, তেওঁৰ কথা বতৰা, তেওঁৰ পৰিয়ালটোৱে আপোনাৰ প্ৰতি প্ৰকাশ কৰা আত্মীয়তা, আপোনাৰ প্ৰতি দেখুওৱা সৌজন্যতাবোধ, এইখিনি বস্তু যদি আছে তেতিয়াহ'লে সেইজন প্ৰকৃতাৰ্থত ডাঙৰ মানুহ আৰু যাৰ আত্মগৌৰৱত ফাটি থাকে, যি আপোনাক কথা ক'বলৈ সুযোগ নিদিয়ে, কেৱল নিজৰ প্ৰশংসাৰে উপচাই পেলাই মই অমুক কৰিলোঁ, মই ইমান লাখ টকীয়া শ্বাৰ্ট পিন্ধিছোঁ, মোৰ ঘড়ীটোৰ দাম ইমান লাখ টকীয়া ইত্যাদি কৈ যে আপোনাক আমনি কৰে, আত্ম অহংকাৰত ডুবি থকা এই মানুহজনে আপোনাৰ যে এটা শব্দ বাক্যও শুনিবলৈ ইচ্ছা নকৰে, নিজৰ ইচ্ছামতে যে এজন সকলো কথা কৰিবলৈ চেষ্টা কৰে, আন কাৰো কথাত যে গুৰুত্ব নিদিয়ে, প্ৰকৃতাৰ্থত সেই মানুহজনহে সৰু মানুহ। প্ৰকৃতাৰ্থত ডাঙৰ মানুহ আৰু সৰু মানুহৰ এই বিশ্লেষণটোত মই আচলতে কালি এগৰাকী মুম্বাইত থকা অসমীয়া সংগীত জগতৰ বিশেষ মানুহৰ লগত কথা পাতি ঠিক এইখিনি কথাই পাতিছিলোঁ। মই ভাবিলোঁ আপোনালোকৰ লগতো এবাৰ এই কথাখিনি শ্বেয়াৰ কৰা ভাল। বহুত এনেকুৱা জনপ্ৰিয় মানুহ আছে, জনসমাদৃত মানুহ আছে, ক্ষমতা সৰ্বস্ব মানুহ আছে, যিয়ে এই আত্মগৌৰৱত ফাটি থকা বাৰে বাৰে অহংকাৰ প্ৰকাশ কৰা মানুহক ডাঙৰ মানুহৰ তালিকাত নাৰাখে। বহুত আছে। আপোনালোকে যদি সূক্ষ্ম পৰ্যবেক্ষণ কৰে আপোনালোকে সেই ডাঙৰ মানুহবিলাকৰ সৰু মানুহৰ প্ৰতি থকা দুৰ্বলতা, তেওঁলোক নিজে কেনেকৈ সৰু হৈ পৰে তাৰ লক্ষণ দেখিবলৈ সক্ষম হ'ব। ডাঙৰ মানুহ সৰু মানুহৰ সম্পৰ্কত আপোনাৰ অভিজ্ঞতা কেনে হৈছে? আপুনি কি কি তিক্ত অভিজ্ঞতাৰ মুখামুখি হৈছে? কেনে মিঠা অনুভৱে আপোনাক বহু সময়ত মন উতলাই তুলিছে? এই সম্পৰ্কে আপুনি আপোনাৰ মন্তব্য প্ৰকাশ কৰিব আৰু মই ৰৈ আছোঁ। ধন্যবাদ।